JEE এডভান্সত তিনিচুকীয়াৰ ধ্ৰুৱজ্যোতি শইকীয়াৰ সাফল্য। সদ্য ঘোষিত JEE এডভান্স পৰীক্ষাত সাফল্য লাভ কৰি তিনিচুকীয়াৰ দিহিঙীয়া গাঁও বাসিন্দা ধ্ৰুৱজিৎ শইকীয়াৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰুবুল শইকীয়া আৰু প্ৰিয়ংকা শইকীয়াৰ পুত্ৰ ধ্ৰুৱজিৎ শইকীয়াই দেশৰ অন্যতম কঠিন আৰু প্ৰতিযোগিতামূলক এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে সৰ্বভাৰতীয় ভিত্তিত 701 সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে এইবাৰৰ JEE এডভান্সত দেশজুৰি প্ৰায় 14,000 শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে। সেইসকলৰ মাজত ধ্ৰুৱজিতৰ এই সাফল্য বিশেষভাৱে উল্লেখযোগ্য বুলি শিক্ষা মহলে মত প্ৰকাশ কৰিছে। ধ্ৰুৱজিতৰ এই কৃতিত্বই পৰিয়াল, আত্মীয় স্বজন, শিক্ষক শিক্ষয়িত্ৰী তথা সমগ্ৰ তিনিচুকীয়াবাসীৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই আনিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীয়ে তেওঁক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক সফলতা লাভ কৰাৰ কামনা ব্যক্ত কৰিছে। সমান্তৰালকৈ সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটা সজাতি দলে ধ্ৰুৱজিতৰ গৃহত সম্বৰ্ধনা জনায়। ধ্ৰুৱজিতৰ এই সাফল্যই জিলাখনৰ শিক্ষাৰ্থীসকলকো অনুপ্ৰাণিত কৰিব বুলি সচেতনবাসনে আশা প্ৰকাশ কৰিছে। এই দুবছৰ মা দেউতাৰ লগত যিখিনি কষ্টৰে পঢ়ি আহিলোঁ, মা দেউতাহঁতে যিখিনি ছাপোৰ্ট দিলে মোক, তাতকৈ ওপৰত একো নাই মোৰ কাৰণে। মই যেতিয়া আৰম্ভ কৰিছিলোঁ পঢ়িবলৈ, এই ইমানখিনিলৈকে যে আহি পাম সেইটো ভবা নাছিলোঁ, কিন্তু তেওঁলোকে সহায় কৰিলে। তেওঁলোকৰ মানে খুব চেষ্টা প্ৰচেষ্টাৰে আৰু মোৰ শিক্ষাগুৰুসকলৰ চেষ্টা প্ৰচেষ্টাৰে আজি এই চিটটি পাবলৈ মই সক্ষম হৈছোঁ। মই তিনিচুকীয়া লাইপুলি BKB কৰিছিলোঁ, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়। তাতে পঢ়ি আছিলোঁ। মই তাতে 13 বছৰৰ পৰা এজন ষ্টুডেণ্ট হিচাপে পঢ়ি আছিলোঁ। মোৰ ৰেংক আছিলে 701। এতিয়া মোৰ ছাবজেক্টটো, মই আচলতে সৰুৰে পৰাই ফিজিক্স পঢ়িবলৈ খুব মন আছিলে মোৰ। তো এতিয়া সেই ফিজিক্সৰ লৈয়ে বুলি ইঞ্জিনিয়াৰিং ফিজিক্স বুলি ব্ৰাঞ্চ এটা আছে, তাতে মোৰ আগৰ পৰীক্ষাসমূহ মানে দিম বুলি ভাবিছোঁ। মোৰ এনেইতো চাইণ্টিষ্ট বনিবলৈ মন আছিল, তো এতিয়া সেইটোৰ ফালে যাবলৈ, সেই গ'লটোৰ ফালে আগবাঢ়ি যাবলৈ আৰু চেষ্টা কৰিম। যিহেতু এতিয়া এডভান্সৰ ৰিজাল্ট আহিল, আৰু কেইটামান পৰীক্ষা মোৰ দিবলগীয়া আছে। অহা 6 জুন আৰু 7 জুনত আইজাৰ আৰু নাইজাৰ। সেই দুইটাও মানে ৰিচাৰ্চ ৰিলেটেড পৰীক্ষাই হয়। এতিয়া সেইকেইটা পৰীক্ষাৰ পাছত মই মানে আচল ডিচিশ্যনটো ল'ব পাৰিম যে মই কোনখন ঠাইত বা কোনখন IITত যাব পাৰিম। মোৰ তেনেকুৱা কোনো টাইম নাছিলে ফিক্সড, মানে মই ডেইলি এটা বস্তু বিচাৰি লৈছিলোঁ যে আজি মই এইটো কমপ্লিট কৰিব লাগে। আৰু কেতিয়াবা সেইটো টাইম 8 ঘণ্টাত হৈ যায়, কেতিয়াবা 9 ঘণ্টা। আৰু মাজলে ডিচেম্বৰ সময়ত যেতিয়া JEE মেইনছ হয় ওচৰা সময়ত, তেতিয়া 16 ঘণ্টাও পাইছিলেগৈ মাজতে। তো সেয়াই আৰু। পিতৃ মাতৃ হিচাপে আমি ডেফিনেটলি এইটো মানে অতিকৈ সুখৰ খবৰ আমাৰ কাৰণে। আমি এইটোৱে ক'ম যে ল'ৰাটিক আমি ডাঙৰ দীঘল কৰি এইখিনিলৈকে আনিলোঁ, আৰু আজিৰ দিনটোত মানে ইমান ধুনীয়া এটা মানে ভাল উপহাৰ দিলে পিতৃ মাতৃক। ইয়াতকৈ বেছি আৰু আমি কি লৈ জীয়াই থাকিম। গতিকে আমি সঁচাকৈ বহুত মানে গৌৰৱান্বিত, আৰু আমি আশা কৰিছোঁ ইয়াৰ পৰৱৰ্তী পৰ্যায়তো এই যিটো যাত্ৰা আছে অব্যাহত ৰাখিব, আৰু আগন্তুক দিনবিলাকত তেওঁ বিচৰা ধৰণে পঢ়ি যাওক। সেইখিনিকে ক'ম। দিব লগা সাহসখিনি পিতৃ মাতৃ হিচাপে আমি দি যাম। সমাজৰ কাৰণে আমি যিখিনি ধৰক কৰিব লগা আছে সেইখিনি আমি সদায় এইটো কওঁ তেওঁক যে তুমি যিখিনি শিক্ষা লৈ আছা, সেই শিক্ষাৰ উপৰিও সমাজৰ কাৰণে এটা দায়বদ্ধ ব্যক্তি হিচাপে তুমি সেইখিনি দায়িত্ব গ্ৰহণ কৰি আগবাঢ়ি যাবা সন্মুখলৈ, আৰু বিচৰা সপোনখিনি তাৰ মাজতে পূৰণ হ'ব। পিতৃ মাতৃ হিচাপে মানে আমি নথৈ আনন্দিত। আৰু মই এইটোও কওঁ যে মাকৰ যিটো চেষ্টা আছে, মইতো বাৰু কৰ্মক্ষেত্ৰত ব্যস্ত থাকোঁ, কিন্তু মাকে যিখিনি মানে তত্ত্বাৱধানৰ সৈতে তেখেতৰ মানসিক মানে যিখিনি ধৰক ভাৰসাম্য মেইনটেইন কৰিব লাগে। এজন ল'ৰাই কেতিয়াবা হয়তো মনত মানে ল' ফিল কৰি থাকে, কেতিয়াবা ধৰক অলপ উৎফুল্লিত হৈ থাকে। গতিকে সেই সকলো মুহূৰ্তখিনিক এজনী মাক হিচাপে ঘৰখনৰ লগতে ল'ৰাটোকো তেনেকৈ সাঙুৰি নিয়াটো, গতিকে মই তেখেতৰ মাককো অভিনন্দন জনাইছোঁ। আৰু
অতিশয় সুখী আৰু আপোনালোকো আহিছে, আপোনালোকৰ আগত এইখিনি কথা ক'বলৈ পাই মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ধন্যবাদ।